আকৌ ধুনীয়া বিশেষকৈ ৰেশমি পাট অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ আৰু চেলত আপোনালোকৰ যদি বাজেটত মিলে আপোনালোকে ৰেশমি পাট এযোৰকে ল'বলৈ এবাৰ চেষ্টা কৰি চাব পাৰে পিন্ধি কেনেকুৱা আৰু পিন্ধিবলৈ কেনেকুৱা লাগিব ভাল লাগিবনে নাই ভালটো লাগিব যিসকলে ৰেশমি পাট পিন্ধিছে ফিটবেক বহুত চখাই গৈছোঁ পাই পাহৰি থাকিলোঁ নহয় এজনী ইয়াৰ দাম হৈছে 8,800 টকা ৰেডি টু ৱেৰ থাকিব আচলতে এইফালে কনচেপ্ট কৰোঁতে পিছফালে কি আছে ফটোকে চখাই দিলোঁ আৰু এইযোৰ হৈছে খুব ধুনীয়া আৰু ৰেশমি পাটৰ এইযোৰ ল'ব পাৰিব 8,880 ৰুপিজত বহুত ধুনীয়া একদম আৰাম ফুল যিমান দেখিছে কিন্তু সিমান কোনো গধুৰ নহয় আৰু বেষ্ট কমফৰ্টেবল ৱেৰ বুলিয়ে ক'ম 8,880 ৰুপিজ আৰু এইযোৰ হৈছে ডাইটছৰ আমি অকণমান নতুনকৈ বনাইছোঁ ইয়াৰ কালাৰ কম্বিনেশ্যনৰ সৈতে খুব ধুনীয়া বহুত ধুনীয়া হাতেৰে কৰা আছে ইয়াৰ ৰেডি টু ৱেৰ কৰি 10,064 আৰু ৰেডি টু ৱেৰটো একমাত্ৰ আমাৰ ধেমাজি বিপণীতে আপোনালোকক এইটো সুবিধা দিয়া হৈছে গুৱাহাটীতো নহয় বাৰু এইখন হৈছে পিয়ৰ টছত ছিংগল মেখেলা খুব ধুনীয়া একদম বহুত হেৰি দেখিছে না ইমান দীঘল আৰু এই পিয়ৰ টছৰ ছিংগল মেখেলাখন ল'ব পাৰিব 2,500 টকা 2,500 টকা অলপ বেছিয়ে চাগে কিন্তু 2,500 কৈ দিছোঁ 2,500 ৰুপিজ আৰু এইখন হৈছে পিয়ৰ টছৰ ছিংগল মেখেলা খুব ধুনীয়া কোনোবা যদি ল'ব বিচাৰিছে আগফালটো থাকে